আজি চন্দ্ৰপুৰ স্থিত প্ৰাগজ্যোতিষপুৰ প্ৰেছ ক্লাবৰ 22তম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়। ৰাতিপুৱা ভাগৰে পৰা পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছতে দুপৰীয়া মুকলি আৰু সম্বৰ্ধনা সভাখন অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানতে বিশিষ্ট সত্ৰীয়া শিল্পী নৃত্যাচাৰ্য যতীন গোস্বামী দেৱক প্ৰেছ ক্লাবৰ তৰফৰ পৰা উষ্ম সম্বৰ্ধনা জনোৱা হয়। প্ৰেছ ক্লাবৰ পৰা এখন মানপত্ৰ, গামোচা, জাপি আৰু শৰাইৰে সম্বৰ্ধনা জনোৱা হয় বিশিষ্ট সত্ৰীয়া শিল্পীগৰাকীক। লগতে ড্ৰেগন খেতি কৰি স্বাৱলম্বী হোৱা বুন্দাৰ কৃষি উদ্যোগী বিজয় লালঙক প্ৰেছ ক্লাবে সম্বৰ্ধনা জনোৱাৰ উপৰিও বছৰ বছৰ ধৰি ৰাইজৰ ঘৰে ঘৰে বাতৰি কাকত বিতৰণ কৰি অহা চন্দ্ৰপুৰ আৰু পশ্চিম মায়ঙৰ দুজন বাতৰি কাকত বিতৰকক অৰ্থাৎ দিনাৰাম কলিতা আৰু ভৱেন মহন্তক সম্বৰ্ধনা জনোৱা হয়। আমাৰ অহংকাৰৰ কথা কয় এই প্ৰাগজ্যোতিষপুৰ য'ত এটা সময়ত ভাৰতীয় নৃত্যকলাৰ এটা অপূৰ্ব সৃষ্টিৰ এটা নিদৰ্শন আছে এই প্ৰাগজ্যোতিষপুৰত। আৰু সেই প্ৰাগজ্যোতিষপুৰ তেতিয়াৰ পৰা আহি আজিলৈকে অসমত প্ৰাগজ্যোতিষপুৰ কামৰূপ অসম এই যে যিটো আহিছে এতিয়ালৈকে যি নৃত্য চৰ্চা হৈ আছে প্ৰাগজ্যোতিষপুৰৰ পৰা আৰম্ভ হৈ আছে। আৰু এটা কথা, নাট্যশাস্ত্ৰত 5টা অঞ্চলৰ নাম আছে আৰু এই 5টাৰ ভিতৰত আমাৰ উত্তৰ পূৰ্ব যিটো কৈছে উগ্ৰবাদী বুলি কয়। উগ্ৰবাদী যিটো কণ তাত একেবাৰে উৰিষ্যা বা বেংগল, বিহাৰৰ অসম, নেপাল পৰ্যন্ত কৰিছিল আৰু তাত প্ৰাগজ্যোতিষপুৰৰ নামটোহে আছে। অসম কামৰূপ নাই, নামটো আছে প্ৰাগজ্যোতিষপুৰ। এই প্ৰাগজ্যোতিষপুৰ নামটো আমাৰ এটা গৌৰৱৰ প্ৰতীক, আমাৰ এটা অহংকাৰৰ প্ৰতীক। আৰু এই প্ৰাগজ্যোতিষপুৰ ক্লাবে আজি মাতি আনিছে। আৰু এটা কথা, আপোনালোকে জানে যে প্ৰেছ এতিয়া দুটা বস্তু, এটা হ'ল প্ৰিণ্টিং মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া। ৰাতিপুৱা শুই উঠি আনি চাহকাপ খাই ৰাতিপুৱা ভাবোঁ যে কাগজখন আহিলে ৰক্ষা পাম, গোটেই কালি কি হৈছিল গোটেই খবৰখিনি পাওঁ নাই। এতিয়া কিন্তু সেইটো কমিছে, টিভিটোত আছে, টিভিটো কমিছে। এতিয়া আপোনালোকে হাতৰ মোবাইল ফোনটোতে পৃথিৱীখন নহয়, মোবাইল ফোনটোতে গোটেই পৃথিৱীখন। কবিতে আৰু বিপদ কৰিব, কবিতে বিপদ কৰিলে মানে ল'ৰা ছোৱালীৰ পঢ়া শুনাবোৰ চব মোবাইল আছে। গতিকে মিডিয়া বেলেগ ধৰণৰ হৈছে। আৰু এটা কথা, মিডিয়া ইমান শক্তি, এখন চৰকাৰ ভাঙিবও পাৰে, এখন চৰকাৰ পাতিবও পাৰে। মিডিয়া ইমান শক্তিশালী। গতিকে এই মিডিয়া, প্ৰেছ মিডিয়া আমি পঢ়িছোঁ প্ৰাগজ্যোতিষপুৰ, এই প্ৰাগজ্যোতিষপুৰ মিডিয়াৰ ইমান যদিও কৈ আছে তেখেতে বহুত শক্তিশালী। মিডিয়াই পৰৱৰ্তী পৃথিৱী উল্টাই দিব পাৰে, মিডিয়াই পৰৱৰ্তী পৃথিৱী উল্লপন কৰি দিব পাৰে। মিডিয়াৰ ইমান ডাঙৰ শক্তি আছে। কৈছোঁ নহয়, একেলগে এখন চৰকাৰ পাতিব পাৰে, ভাঙিব পাৰে। মিডিয়া পৃথিৱীৰ ইমান শক্তিশালী। এই একেবাৰে মিডিয়া, মই অকল প্ৰেছ মিডিয়া বুলি কোৱা নাই, প্ৰিণ্টিং মিডিয়া, ইলেক্ট্ৰনিক মিডিয়া, এতিয়া আনকি মোবাইল মিডিয়া চব। গতিকে পৃথিৱীখন এতিয়া বহুত ধৰণৰ আগবাঢ়ি গৈছে। মোৰ বিষয়টো হ'ল নৃত্য। আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষত এতিয়া 8টা ক্লাছিকেল ডান্স, 8টা ভাৰতনাট্যম, কথাকলি, কথক, মণিপুৰী, এই 4টা ভাৰতবৰ্ষৰ স্বাধীন হোৱাৰ আগতেই মানে ক্লাছিকেল ডান্স বুলি স্বীকৃত হৈছিল। ভাৰতনাট্যম, কথাকলি, মণিপুৰী আৰু কথক। তাৰ পাছত ওডিচি, কুচিপুডি, মোহিনীঅট্টম হ'ল। আৰু শেষত 2000 চনত সত্ৰীয়া নৃত্যটোৱে স্বীকৃতি পালে। 2000 চনত আমি বহুত যুদ্ধ কৰিছোঁ। ডক্টৰ মহাশয়নাথ ছাৰে 1957 চনৰ পৰা যুদ্ধ আৰম্ভ কৰিছিল, হোৱা নাছিল। কিয় হোৱা নাছিল জানেনে? প্ৰথম কথা হ'ল আমি যুদ্ধ কেনেকৈ কৰিব লাগে নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।